মানে এনে কুশল দৌৰীৰ লগত আৰু মুখ চুপতি কৰিবলৈ মোৰ বয়স নাই। আপোনালোকে নিজে জানে কুশল দৌৰী মানুহৰ লেখত নপৰে। সঁচা কথা ক'বলৈ গ'লে তেওঁ এজন হত্যাকাৰী আৰু তেওঁ এজন বিল' ষ্টেণ্ডাৰ্ড মানে কাম কাজৰ অধিকাৰী। তেওঁৰ মুখৰ ভাষাটোৱে, তেওঁৰ যি মুখৰ ভাষা, অসংস্কৃত মুখৰ ভাষা, হত্যা, অখিল গগৈক হত্যা কৰিম বুলি এনেকৈ কোৱা মানুহজনৰ লগত আৰু কিবা কথা পাতিব পাৰে নেকি? তেওঁতো একদম বিল' ষ্টেণ্ডাৰ্ড মানুহ এজন। গতিকে কুশল দৌৰীৰ লগত মুখ চুপতি মাৰিবলৈ আপোনালোকে কেতিয়াও কোনো প্ৰশ্ন নুসুধিলে মই ভাল পাম। কে এন শইকীয়াৰ ৰিপৰ্টটো আপোনালোকে চাব। শিৱসাগৰ মানুহৰ 50 বছৰ যাৰ বয়স হৈছে, এনেকুৱা 100জন মানুহৰ ভিতৰত কিজানি 20জন মানুহেই কুশল দৌৰীৰ হাতত মাৰ খাইছে। শিৱসাগৰৰ প্ৰত্যেকজন মানুহ 50 বছৰ বয়স হোৱা প্ৰত্যেকজন মানুহ সাক্ষী, হয়নে নহয় বাৰু কওক? হত্যাকাৰী হয়নে নহয় এই কথাটোৰ প্ৰমাণ আন কোনে কি কৈছে নালাগে, শিৱসাগৰীয়া ৰাইজক সোধক। কাক ডিঙি কাটি হত্যা কৰিছে, কাক পিচ পিচ কৰি হত্যা কৰিছে, কাক হত্যা কৰি আকৌ কলিজাটো আকৌ কাটি দিছে, কাৰোবাক গাইব কৰি দিছে, কাৰ মহিলাক উঠাই লৈ গৈছে, হয়নে নহয়? তো এই কথাটোতো আৰু মই নতুনকৈ ক'ব নালাগে ন, হয় নহয়? কথা কওঁ যে প্ৰদীপ হাজৰিকাই 20 বছৰ আমগুৰি শাসন কৰিলে। মোক এটা উন্নয়নমূলক ডাঙৰ প্ৰকল্পৰ নাম কওক, স্পেচিয়েল প্ৰজেক্ট। 10 বছৰ কুশল দৌৰী বা জয়ন্ত হাজৰিকাই থাওৰা বিধানসভা সমষ্টিত শাসন কৰিলে। তেওঁলোকৰ কাৰ্যকালত কৰা এটা উন্নয়নমূলক কামৰ কথা কওক। কিন্তু মোৰ কাৰ্যকালত মই ৰংঘৰ প্ৰকল্প আনিছোঁ 142 কোটি টকা, 70 কোটি টকাৰ অমৃত প্ৰজেক্টৰ জৰিয়তে আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম আনিছোঁ শিৱসাগৰ নগৰৰ খোৱাপানী যোগানৰ কাৰণে। শিৱসাগৰ সমষ্টিটোৰ কাৰণে 366টা JJM প্ৰজেক্ট কৰি মই 88% মানুহক খোৱাপানী যোগান ধৰিছোঁ। আপোনাৰ শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো বনাইছোঁ। শিৱসাগৰত চাৰ্কিট হাউচটো ভগা আছিলে, সেইটো বনাই আছোঁ। শিৱসাগৰৰ টাই মিউজিয়ামটো ইণ্টাৰনেশ্যনেল টাই মিউজিয়াম কৰিছোঁ। ইয়াৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে 205 কোটি টকাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পইচা আনিছোঁ। এই যে প্ৰদীপ হাজৰিকা মন্ত্ৰী আছিলে অসম গণ পৰিষদৰ, তেওঁৰ দিনত কৰা এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। বিজেপি চৰকাৰৰ বিধায়ক আছিলে, তেওঁৰ দিনত কৰা আমগুৰি সমষ্টিৰ এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। কুশল দুৱাৰী বা জয়ন্ত হাজৰিকা থাওৰা বিধানসভা সমষ্টিৰ 10 বছৰৰ বিধায়ক আছিলে, তেওঁৰ দিনত কৰা এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। গতিকে যিবিলাক মানুহে নিজে একোৱে কাম কৰিব নোৱাৰে, বিধানসভাত এখন বিধেয়কৰ ওপৰত এটা বিতৰ্কও কৰিব নোৱাৰে, আৰু আইন ৰচনা, আইন প্ৰণয়ন কৰাটোৱে বিধায়কৰ মূল কাম, সেই কামটোত মাথাত মানে ৱালত মাথাটো মাৰি দিলেও তেওঁলোকৰ ভিতৰৰ পৰা এখন আইন নোলাব। সেই মানুহবিলাকে অখিল গগৈক সমালোচনা কৰাটো শোভা নাপায়। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাৰ আটাইতকৈ সক্ৰিয় আৰু আটাইতকৈ সৰব বিধায়ক ৰূপে, অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ পৰা আটাইতকৈ বেছি প্ৰজেক্ট কাঢ়ি অনা এজন বিধায়ক ৰূপে, আৰু শিৱসাগৰৰ ৰাইজৰ সকলো সুখে দুখে থকা এজন অনবৰতে মানুহৰ লগত লাগি থকা এজন বিধায়ক ৰূপে মই যোৱা 5 বছৰ ধৰি কাম কৰিছোঁ, আৰু সেইকাৰণে শিৱসাগৰৰ মানুহে বিপুল ভোটত মোক জয়ী কৰাব। মই অসমৰ আটাইতকৈ সক্ৰিয় বিধায়ক, আৰু মোৰ বিৰুদ্ধে বিজেপিয়ে উঠিয়াইছে অসমৰ আটাইতকৈ বেছি মানুহ হত্যা কৰা এজন হত্যাকাৰী চালফাক। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে এইবাৰ শিৱসাগৰে মোক যোৱাবাৰ 15,000 ভোটত জিকাইছিলে, এইবাৰ নিশ্চয় 50,000 ভোটত জয়ী কৰিব।